নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি পুৱাই আৰু আছোঁ এতিয়া 50 সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ স্থলীত আছোঁ আৰু এইখন হৈছে এথেনিক ভিলেজত আছোঁ মই। তো আজি থাকি গ'লোঁ ৰাতি এইটো কাৰণে থাকিলোঁ যে মানে যিহেতু আজি বহুত নিয়ৰ পৰে ন, তো নিয়ৰ পৰিলেতো গাড়ী চলোৱাটো অসুবিধা হয়। তো এথেনিক ভিলেজৰ সন্মুখতে আছে এইটো ঠাই আৰু এইখিনিতে আহিব অহা কালিলৈ অৰ্থাৎ 17 তাৰিখে আহি আছে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। চাওক পৰিৱেশটো ইমান ডাঙৰ এটা ষ্টেজ ধুনীয়াকৈ সজাইছে। সম্ভৱপৰ ইয়াতে আহিব চাগে আমাৰ অংগৰাগ পাপন মহন্ত আহিব চাগে ইয়াতে। তো ইয়াৰ ওচৰতে আছে এখন এথেনিক ভিলেজখন। মই প্ৰথমৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ। সেইফালে আছে কাৰ্বি হেমটুন, দেখা পাইছে, সেইটো হৈছে কাৰ্বি হেমটুন। তাৰপিছতে আছে এইফালে আছে ডিমাছাসকলৰ ট্ৰেডিশ্যনেল হাউচ নদ্ৰং, দেখা পাইছে, এইটো নদ্ৰং হয় আৰু সেইটো হৈছে হেমটুন। মই বাহিৰৰ দৃশ্যহে দেখুৱাম আপোনালোকক, ভিতৰৰ দৃশ্য এতিয়া দেখুৱাব নোৱাৰিম কিয়নো এতিয়া পুৱা গোটেই মানুহখিনি শুই আছে। আৰু এইফালে আছে নবাৰ, এয়া চাওক চৰাই মাত দি আছে, ভাল লাগিছে। এইটো হৈছে নবাৰ তিৱাসকলৰ। তাৰপিছত তাৰ ওচৰতে আছে এইফালে ৰেংমা নাগাসকলৰ। চাওক আপোনালোকে যদি নাগালেণ্ড আহে কেতিয়াবা দেখা পাইছে, সেইটো চাওক ৰেংমা নাগাসকলৰ। মই ওচৰৰ পৰা অলপমান দেখুৱাই দিছোঁ, সেইটো চাওক। এইফালে উঠি গৈ পেলাই আপোনালোকে চাব পাৰিব তেওঁলোকৰ ট্ৰেডিশ্যনেল কিছুমান সা সৰঞ্জাম আছে, আপোনালোকে দেখা পাই আছে। চাই থাকক ভিডিঅ'টো শেষলৈকে। তাৰ লগতে আছে এইফালে গাৰো নক পাণ্টে, হৈছে গাৰো নক পাণ্টে। তাৰ ওচৰতে আছে এইটো হৈছে বড়োসকলৰ। চাওক এইটো হ'ল বড়োসকলৰ বড়ো নখৰ এই ভিতৰত চাওক। এইটো হৈছে ভঁৰাল আৰু হৈছে মাছ মৰা সঁজুলি কিছুমান ইয়াতে ওলোমাই ৰাখিছে, এইটো এনেকুৱা। তাৰপিছতে আছে এইফালে আছে গোৰ্খা ট্ৰেড ঘৰ, দেখা পাইছে। এয়া চাওক আমি মিট বুলি কওঁ, খুকুৰি বুলি কওঁ, দেখা পাইছে। এইটো হৈছে গোৰ্খা ট্ৰেড ঘৰ। চাওক দৃশ্যসমূহ মই বাহিৰৰ পৰা দেখুৱাই দিছোঁ, ওচৰলৈ গৈ নাথাকোঁ। এয়া চাওক, ভাল লাগিছে নিশ্চয় আপোনালোকৰ দেখি। তাৰপিছতে আছে আমাৰ আদিবাসীসকলৰ ঘৰ। চাওক আদিবাসীসকলৰ ঘৰ, লিখা আছে জোহাৰ। দুইফালে দুটা ড্ৰাম আছে আৰু ঘৰৰ পৰিৱেশটো দেখি খুব ধুনীয়া লাগিছে মৰ্ণিঙতে। চাওক এইফালে কিছুমান বস্তু ৰাখিছে আৰু ঘৰটো এনেকুৱা দৃশ্য দেখিবলৈ আপোনালোকক দেখুৱাই দিছোঁ। চাওক, উপভোগ কৰি নিশ্চয় ভাল পাইছে আৰু যিমান পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, সকলোৱে দেখা পাওক। কাৰ্বি ইউথ ফেষ্টিভেলৰ পৰা, কাৰ্বি ইউথ ফেষ্টিভেলত কিমানটা জনজাতিৰ ঘৰ ইয়াতে স্থাপন কৰা হৈছে, মই সকলোখিনি আপোনালোকক এটা এটাকৈ দেখুৱাই যাম। চাই থাকিব ভিডিঅ'টো শেষলৈকে। প্ৰতিটো জনগোষ্ঠীয় লোকে যাতে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে আপোনালোকৰ জনসাধাৰণে পোৱাকৈ, ঠিক আছে। চাই থাকক শেষলৈকে। তাৰপিছত আছে এইফালে ৰংঘৰ, টাই আহোমসকলৰ। এইটো টাই আহোমসকলৰ, দেখিছে ৰংঘৰ বনাইছে। টাই আহোম এথেনিক ফুড হাব। ইফালে গৈ পেলাই আপোনালোকে দেখা পাব পাৰে অসমৰ বীৰ লাচিত বৰফুকন, চাওলুং চুকাফা। এইফালে দুটা প্ৰতিমূৰ্তি লগাই থৈ দিছে। চাওক প্ৰতিমূৰ্তি মানে এইটো আৰু বেনাৰ বনাই থৈ পেলাই ধুনীয়াকৈ ৰাখিছে। চাওক এইফালে এটা কিবা পূজা কৰা ঘৰ আছে, এইটো হৈছে ৰংঘৰ, লাচিত বৰফুকন, চাওলুং চুকাফা। চাওক তাৰপিছতে আছে এইফালে আছে মানটাইসকলৰ আছে এইটো, আৰু সেয়া মানটাইসকলৰ। চাওক ভাল পাইছে আপোনালোকে নিশ্চয় কমেণ্ট কৰিব দেই, ভাল লাগিব। মৰ্ণিঙতে মই আপোনালোকক একদম সুন্দৰ ভিডিঅ' এটা দিবলৈ চেষ্টা কৰিছোঁ, যিহেতু মই ইয়াতে থাকিলোঁ যোৱাকালি। পিছফালে চাওক একদম ইয়াতে জনসমাগম হ'ব এইখিনি ঠাইত গোটেই, দেখা পাইছে এইখিনি ঠাইত। ইয়াৰ পৰা একে মানুহ ভৰ্তি হৈ থাকিব দ্ৰৌপদী মুৰ্মুক চাবলৈ কাৰণে, এই তাৰ ওপৰত উঠি থাকিব ষ্টেজত। তাৰপিছত আহিলোঁ এইফালে মেচ ঘৰ মানে মেচ কছাৰী ঘৰ, কিন্তু ইয়াতে শ্বৰ্টকৈ লিখি হৈছে মেচ ঘৰ বুলি পেলাই। সেয়া আছে মেচ কছাৰী কমিউনিটি, দেখা পাইছে। এটা ড্ৰাম বনাইছে, বৃহৎ আকাৰৰ ড্ৰাম এটা বনাইছে যাতে দৰ্শকে উপভোগ কৰিব পাৰে, ঠিক আছে। পিছতে আহিলোঁ এইফালে কুকি কমিউনিটি ট্ৰুপ, দেখিছে কুকি
ট্ৰেডিশ্যনেল হাউচ আৰু সেই দৰ্জাখন দেখা পাইছে দৰ্জাখন যেনিবা এখন কিবা পৰ্দাহে ওলমাই ৰাখিছে চাওক এখন পৰ্দাহে ওলমাই ৰাখিছে এনেকুৱাহে লাগিছে দৰ্জাখন ইমানেই ধুনীয়াকৈ বনায় তেওঁলোকে মানে চাওক কেৱল বাঁহ আৰু কাঠেৰে বনাইছে ধুনীয়াকৈ দেখা পাইছে ইফালে আহি গ'ল আপোনাৰ মিজুসকলৰ আৰু কিছুমান বস্তু ৰাখিছে ইয়াত চাওক ইয়াত দেখিছে কি ৰাখিছে নামটো ক'বলৈ খুব অসুবিধা হৈছে মোৰ তো সেইটো কাৰণে কোৱা নাই এয়া হৈছে মিজুসকলৰ ট্ৰেডিশ্যনেল হাউচ তাৰপিছতে এইফালে গৈ আছোঁ আৰু এইফালে আছে আপোনাৰ খাচীসকলৰ ট্ৰেডিশ্যনেল হাউচ আৰু খাচীসকলৰ ঘৰটো আমাৰ তিৱাসকলৰ ঘৰটোৰ লগত প্ৰায় একেই ক'বলৈ গ'লে দেখাত চাওক দেখা পাইছে এইটো এটা ড্ৰাম ৰাখিছে তাৰপিছতে এইফালে আছে আপোনাৰ মাৰ সম্প্ৰদায়ৰ লোকসকলৰ ঘৰ আছে এয়া চাওক এইটো হৈছে মাৰ সম্প্ৰদায়ৰ ঘৰ এইটো চাওক দেখা পাইছে এইটো হ'ল মাৰ সম্প্ৰদায় এটা এটাকৈ দেখুৱাইছোঁ আপোনালোকক যাতে আপোনালোকে উপভোগ কৰি ভাল পায় যোৱাকালি ফেচবুকত দিয়া এই ঘৰৰ ফটোকেইটা খুবেই ভাল পাইছে বহুত লোকে শ্বেয়াৰ কৰিছে সেইবুলি মই ভাবিছোঁ যে ঘৰকেইটাকে আপোনালোকক অলপমান দেখুৱাই দিওঁ তাৰপিছতে আহিছোঁ এইফালে আছে আপোনাৰ চাকমা ট্ৰাইব আৰু ঘৰটো দেখিবলৈ ইমান ধুনীয়া লাগিছে চাওক ৰং বিৰং চিকচিকীয়া কিমান সুন্দৰ চাওক কিমান সুন্দৰভাৱে তেওঁলোকে বসবাস কৰে কিমান পৰিষ্কাৰ দেখাত চাওকচোন আপোনালোকে দেখা পাইছে তেওঁলোকতো পৰিষ্কাৰ হয় আৰু ইফালে আছে বুদ্ধ টেম্পল এইটো দেখা পাইছে চাওক এইটো স্থাপন কৰিছে ধুনীয়াকৈ চাওক বুদ্ধ টেম্পল হয় এইটো চাওক কিমান সুন্দৰ কিমান ধুনীয়া লাগিছে এইটো হৈছে চাকমা ট্ৰাইবসকলৰ ঠিক আছে তাৰপিছতে গৈ আছোঁ সেইফালে আছে মই এইটো জনজাতি অৰ্থাৎ কাৰ্বি আংলঙত এই জনজাতিটোৰ নাম মই প্ৰথম শুনিছোঁ অৰ্থাৎ অসমতে শুনিছোঁ প্ৰথম নাম মিতাই যদি মোৰ ভুল হৈছে আপোনালোকে ক্ষমা কৰিব ইয়াত আছেচোন মিতাই জনগোষ্ঠীয় হাউচ হয় এইটো চাওক দেখা পাইছে কি সুন্দৰ ধুনীয়া তাৰপিছতে আৰু এটা লাছ আছে এইফালে শেষৰ ঘৰটো মই দেখুৱাই দিছোঁ এইটো হৈছে আপোনাৰ ঠেঙাল কছাৰী চাওক ঠেঙাল কছাৰী কাৰ্বি আংলঙৰ কোনখিনি ঠাইত ঠেঙাল কছাৰী আছে মই এতিয়ালৈকে জ্ঞাত নহয় যদি আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে পাইছে মোৰ বাৰ্তাটো তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি দিব ঠেঙাল কছাৰী কাৰ্বি আংলঙৰ কোন ঠাইত আছে এইটো হৈছে তো আৰু তেওঁলোকৰ এইটো হ'ল ভঁৰাল লাগি গ'ল এইটো ভঁৰাল চাওক আৰু ভঁৰালত কিছুমান মাছ মৰা সঁজুলি ৰাখিছে এইটো পল এইটো জাকৈ আৰু খালৈ চেপা আৰু আছে এইটো জুলুকি এইটো ভঁৰাল হয় তো ভঁৰালতে এইটো মাছ মৰা সঁজুলিসমূহ ৰাখিছে সেইখন চালনী কি আছিলে দেৰেঙা চালনী দেখা পাইছে আৰু পুৱাই আপোনালোকক টাৰলাংছৰ পৰা কাৰ্বি ইউথ ফেষ্টিভেলৰ জনজাতীয় গাঁওখন দেখুৱাবলৈ কাৰণে মই চেষ্টা কৰিলোঁ কেনে পালে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু যদি ভাল পালে ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক অসমৰ প্ৰতিজন নাগৰিকে প্ৰতিজন জনসাধাৰণে উপভোগ কৰিব পৰাকৈ তো ইমানখিনি আছিল ভিডিঅ'টো তো বাই বাই নেক্সট এটা ভিডিঅ'ত লগ পাই আছোঁ আশা কৰিলোঁ এইটো ভিডিঅ' আপোনালোকে ভাল পালে বাই বাই